হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মহাজন দেউতা। আৰু আজি হ'ল 15 আগষ্ট স্বাধীনতা দিৱস। আৰু আপোনালোক সকলোকে স্বাধীনতা দিৱসত মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল। আৰু আজি এই দিনটোত আমি কিছুমান লগ হৈ আজি চন্দিকা দেৱালয়ত সৰুকৈ খানা এটা খাম বুলি ভাবিছিলোঁ। চ' তাকে আজি কিছুমান স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ আৰু আপোনালোক দেখুৱাবলৈ অলপমান চেষ্টা কৰিম। আৰু এইফালে দৃশ্য চাওক আপোনালোকে, এইবিলাক সৰু সৰু কঠীয়া তুলিছে আৰু এইবিলাক এটা সময় ডাঙৰ হৈ আপোনাৰ এইবিলাকে আমাৰ কৃষকসকলে খাদ্যৰ যোগান ধৰে। আৰু সেইসকল লোকলৈ চাওক যিসকলে ইমান ৰ'দতো এই খেতি পথাৰত ইমান কষ্ট কৰি আমাৰ কাৰণে শস্য উৎপাদন কৰি আছে। আৰু আমি সাধাৰণ অলপ ৰ'দ দিলেও গৰম একেবাৰে থাকিব নোৱাৰা হৈ যাওঁ। সেইবাবে বলক ইমান নকয়, এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু তাত গৈ আপোনালোকক দেখুৱাই আছোঁ যে গোটেইবিলাক বস্তু কিমানবিলাক আহিছোঁ, আমি কিমান লগ আহিছোঁ। চ' বলক। এতিয়া আমি চন্দিকা দেৱালয়ৰ মুখ্য দুৱাৰেদি আমি পদাৰ্পণ কৰিব ওলাইছোঁ। আৰু এইখন হ'ল মুখ্য গেট আকৰ্ষণ। আৰু এইখন গেটৰে সোমাই সন্মুখত পাব চন্দিকা দেৱালয়ৰ মন্দিৰ আৰু ৰাইট চাইডে পাব আপোনাৰ খানাস্থলী। বলক তালৈকে গৈ লগ পাই আছোঁ। হৈ আছে সেই যে দূৰত দেখা পাই আছে, তাতে আমাৰ খাদ্যৰ বৰ্তমান যোগাৰ কৰি থকা হৈছে। আৰু বলক কি কি বনাই আছে অলপমান চাই লওক। মই আহিছোঁ প্ৰথমবাৰ, মইতো একো কৰাই নাই, বাকীবিলাকে কৰি আছে। কি কৰি আছে চাই লওঁ। আৰু এইফালে বহি আছে কিছুমানে, এইফালে বনাই আছে। বলক। ৰান্ধনীজন গেঞ্জি চেঞ্জি খুলি একেবাৰে পূৰা ৰেডি। আৰু এই কি বনাই আছে চাই লওঁ এবাৰ। কি বনাই আছে? এইটো চিকেন। আমাৰ মেইন ৰান্ধনী এইজন আমি সহকাৰী হিচাপে আছে এইবিলাক গোটেই। আৰু এইফালে তোমাৰ এইটো যাব নেকি, ইউটিউবত যাব নেকি? আৰু এইফালে আমাৰ ছাৰে ৰান্ধিব ধৰিছে ভাত। এই ভাতত আমাৰ ছাৰে জুই দি আছে। এই গৰম পানী হ'ব এতিয়া লাহেকৈ। এতিয়া ভাত খোৱাৰ আগতে সৰুকৈ এটা খানা খাওঁ আমি। আইচক্ৰীম আনিছিলোঁ আৰু পানীৰ বটল আৰু এই ঠাণ্ডা 7 আপ। এতিয়া দালিখন বনাব লাগে আৰু প্ৰথমতে দিব লাগিল এতিয়া তেল। দিয়ক। তেল নাথাকে কেৰাহীত গেছি দেখো মছলাও আছে অলপ। দি হ'ব নালগে দালি দিবা। ইমান তেল আৰু দে নেকি দালি আঞ্জা দে। ইমান তেল মই কৈ থৈ দিলোঁ, তেল গৰম নকৰিবি। দিয়ক গাইজ, এতিয়া আমি খানা খাওঁ। আৰু ইফালে বহিছে দুজন আগতীয়াকৈ আমাক এৰি, আৰু এইফালে বহিছে আমাৰ ছোৱালীবিলাকে। আৰু খাজাত আজি আইটেম ভাত, এই হ'ল দালি, আৰু এইফালে হ'ল চালাড, আৰু এইফালে হ'ল মাংস, এইফালে হ'ল পাপৰ, এইফালে হ'ল নেমু। সৰু আইটেম তথাপিতো একো নাই। আৰু এতিয়া খোৱা লোৱা হৈ গ'ল। এতিয়া যাৰ যি কাম, এজনক ধৰি পৰিছিলোঁ বাচন আগতে খোৱাৰ কাৰণে। এতিয়া খোৱা লোৱা হ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এইজন আমাৰ চিকিউৰিটি গাৰ্ড, যাক দৰ্জাখন খুলিবলৈ দিছোঁ। হ'ব দে, নুখুলিলেও যাব। আমাৰ সকলোৰ ফালৰ পৰা সেইসকল ব্যক্তিলৈ অশেষ শ্ৰদ্ধা থাকিল, যিসকলৰ বাবে আমি এই স্বাধীনতা লাভ কৰিলোঁ ইংৰাজসকলৰ শাসনৰ পৰা। দিয়ক।